ৰাজনৈতিক নেতাসকলৰ দমন কৰিবলৈ ৰাইট আছে ৰাজনৈতিক নেতাসকলে আমাৰ নিচিনা সৰু সৰু সাংবাদিকৰ লগত ৰাখিবলৈ আৰু আপোনালোক এজন ডাঙৰ ডাঙৰ মন্ত্ৰী আপোনালোকৰ এখন গোটেই ষ্টেটখন চলাবলৈ আছে ইমান ডাঙৰ ডাঙৰ বৃহৎ ৰেছপন্সিবিলিটি আছে এই বৃহৎ ৰেছপন্সিবিলিটি এৰি পেলাই কৰ এপেক্স বেংকৰ এটা সৰু প্ৰটেষ্ট কাভাৰ কৰিছে এজন সাংবাদিকে কোনোবা যদি ব্যক্তিগত আপোনালোকৰ প্ৰব্লেম আছে কওক আমি আৰু সঁচাকে যদি কিবা কৰিছে আমাক সেইটোও কওক CCTV ফুটেজটো ইমান দেৰি আপোনালোকে সবেই কিবা নহয় কিবা ফেচবুকত মই দেখি আছো ইমান দেৰি মই আশা কৰি আছিলো এপেক্স বেংকৰ সেই CCTV ভিজুৱেলটো আমি পাম যাতে আমিও বেক মাৰিম আমি কথা দিছো যদি সঁচাকে সি দুখী হয় তেতিয়া আমিও ভাবি চাম কিন্তু এতিয়ালৈকে আমি CCTV ফুটেজটো ডিমাণ্ড কৰি আছো আপোনালোকে কিয় উলিয়াই দিয়া নাই CCTV ফুটেজটো উলিয়াই দিয়ক সি কি কৰিছিলে ভিতৰত কি হৈছিল আমি চাব বিচাৰিছো কাৰণ আমিও ইমান কষ্ট কৰি আছো কাৰণ এজন সতীৰ্থ সাংবাদিকক আমি এনেকে জেলত যাব দিব নোৱাৰোতো আজি আপোনালোকৰ ফালৰ পৰা আমি এটাই যি বুজিছো আপোনালোকে আমাক বুবা হোৱাটো বিচাৰিছে আজি আমি আৰম্ভ কৰি দিলো আজি অতি সোনকালে হ'ব সেইটো চাই থাকক কিন্তু সেইটো অলৰেডি সেইটো এনেকুৱা নহয় আজি চাগে মই এই বাইকটো দিয়াৰ পিছত মই কিমান নিৰাপত্তা মই সেইটো মই জানো কি হৈ আছে মই এইবিলাক একো নকওঁ মোৰ লাইফত ট্ৰেড পাৰচেপশ্যন জাগিছে চবেই আমাক ভয় খুৱাইছে হেৰি কৰিছে আমাৰ সকলোৰে লগত সম্বন্ধ ভাল কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই আমি চিম্পল সাংবাদিকতা কৰি আছো আমি কেইটামান নিউজ কৰাৰ কাৰণে মোৰ এটা নেশ্যনেল টিভিৰ মোক ৰিজাইন কৰিবৰ কাৰণে বাধ্য কৰিছে আগদিনাখন মোক লিখিছে ড্ৰাইভিং ফ'ৰ্চ পিছদিনাখন মোক কেবিন খালী কৰিব দিছে মই আজিলৈকে কোৱা নাই কথাটো আগদিনাখন মোৰ এডিটৰে ড্ৰাইভিং ফ'ৰ্চ বুলি দিছে পিছদিনাখন মোক ৰিজাইন দিবলৈ বাধ্য কৰাইছে নেক্সট দিনা নতুন অফিচ লৈছিলো মই মোৰ ইনচাইড এনি কৰিছিলো ইণ্ডিয়া টুডেক বিকিছিলো তাত মই ইণ্ডিয়া টুডেক দুখ নিদিওঁ এই যিটো তন্ত্ৰ মই মোৰ চাকৰি যোৱালৈও মোৰ কোনো আফচোচ নাই কিন্তু এই যিটো তন্ত্ৰ আমি দেখোন আপোনালোকে আমাক ধবিকা কুত্তা না ঘৰকানা ঘাটকা কৰিব বিচাৰিছে কি আমাৰ সেইকোনো ৰাইট নাই নেকি মৌলিক অধিকাৰ নাই নেকি আমাক ফাণ্ডামেণ্টেল এইটো ৰাইট টু স্পীচটো আমাৰ মৌলিক অধিকাৰ আমি কথাই ক'ব নোৱাৰিম নেকি আমি একো কথাই ক'ব নোৱাৰিম আমি কি কৰিম আৰু যদি আপুনি আমাৰ দিলৱাৰ হোসেন যদি সাংবাদিক নহয় পৰ্টেলৰ সাংবাদিক নহয় আজি মই ইমান বছৰে সাংবাদিকতা কৰিলো আজি কি মই সাংবাদিক নহয় অতনু ভূঞা দা আমি নিজেই দেখিছো সৰুৰ পৰা আমি অতনুদাই কিমান কষ্ট কৰি জাৰ্নেলিজিম কৰিলে আজি অতনুদাই এটা পৰ্টেল চলাই আছে কি আজি অতনুদা সাংবাদিক নহয় ঠিক তেনেকে ডাঙৰ ডাঙৰ আৰু বহুত সাংবাদিক আছে মোৰ মনলৈ অহা নাই এতিয়া তেনেকুৱা মানুহবিলাক কি সাংবাদিক নহয় প্লিজ আপুনি ষ্টেটখনত গুৰুত্ব দিয়ক দিলৱাৰক এৰি দিয়ক ঠিক আছে